নমস্কাৰ স্বাগতম আপোনালোকক ৰাশিফল চেনেললৈ স্বাগতম জনাইছো প্ৰিয় বন্ধুসকল 12টা ৰাশিৰ ৰাশিফল আজি লৈ আহিছো আপোনালোকৰ ভাগ্য প্ৰেম উন্নতি স্বাস্থ্য কেনে থাকিব এই ভিডিঅ'ত পাবলৈ সক্ষম হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকক প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে কিছু চেলেঞ্জৰ দিন হ'ব পাৰে কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে লগতে সফল হ'বলৈ আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আজিৰ দিনটো আপুনি ধৈৰ্য ধৰা ভাল যাৰ ফলত আপোনালোকৰ আগন্তুক সময়খিনি উন্নত দেখিবলৈ পোৱা যাব কিছুমান মানুহৰ দ্বাৰা আপোনালোকৰ হাতলৈ কিছু সহায় অহা দেখিবলৈ পোৱা যাব কিন্তু আপোনালোকে যদি নিজৰ কামত মনোযোগ ৰাখে নিজৰ সমস্যা বুজিবলৈ চেষ্টা কৰে নিশ্চয় আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত অলপ ভুল বুজাবুজি হ'ব পাৰে আলাপ আলোচনাৰ জৰিয়তে এই সমস্যাটো দূৰ কৰিব পাৰিব সাৱধানে কথা বতৰা পাতিবলৈ চেষ্টা কৰক নিশ্চয় ভুল বুজাবুজিখিনি আঁতৰাবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মাথাৰ বিষ বা অলপ মানসিক টেনচন থাকিব পাৰে ইয়াৰ পিছৰটো ৰাশি হৈছে বিষ ৰাশি আজিৰ দিনটো আপুনি যথেষ্ট শান্তি অনুভৱ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব আপোনাৰ কামৰ প্ৰশংসা আপুনি শুনিবলৈ পাব যিসকলে চাকৰি বিচাৰি আছে বা কৰ্ম সংস্থাপনৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে প্ৰেম জীৱনত সুখ মিঠা মুহূৰ্ত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে বিশেষকৈ ইনকামৰ ৰাস্তা আপোনালোকৰ ক্ষেত্ৰত মুকলি হোৱা সম্ভাৱনা দেখিবলৈ পোৱা গৈছে স্বাস্থ্য আপোনালোকৰ ভালে থাকিব কিন্তু খাদ্য ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি আজিৰ দিনটো অলপ ব্যস্ততাৰে আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত অধিক দায়িত্ব আপোনালোকৰ আহিব পাৰে যাৰ বাবে আপুনি চাপ অনুভৱ কৰিব পাৰে কিন্তু আপোনাৰ বুদ্ধি আৰু দক্ষতাৰে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব প্ৰেম জীৱনত নতুন সময় আপোনালোকে অনুভৱ কৰিব পাৰে আৰ্থিক দিশত সাধাৰণতে ভাল ফল পাবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি অনুভৱ কৰিব পাৰে এই ক্ষেত্ৰত সাৱধান থাকিব ইয়াৰ পিছৰটো ৰাশি হৈছে কৰ্কট ৰাশি আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ভাল আপোনালোকে থাম্বনেইলত দেখিছে 5টা ৰাশিৰ ক্ষেত্ৰত ভাল উল্লেখ কৰা হৈছে এইকেইটাৰ ভিতৰত প্ৰথমটো হৈছে কৰ্কট ৰাশি কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আপুনি আজি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব প্ৰিয় বন্ধুসকল মানুহৰ হাতলৈ টকা পইচা আহে কিন্তু সন্মান সহজে নাহে আপোনাৰ আজি দিনটো ভাল আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হ'ব পুৰণি সমস্যাসমূহ সমাধান কৰিবলৈ সমৰ্থ হ'ব প্ৰেম জীৱনৰ ক্ষেত্ৰত স্থিৰতা থাকিব আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ সক্ষম হ'ব আৰ্থিক দিশত আপোনালোকৰ ভালে থাকিব স্বাস্থ্যও ভালে থাকিব কৰ্কট ৰাশি আটাইকেইটা দিশতেই ভাল গতিকে আজিৰ দিনটোৰ প্ৰথমটো ভাল ৰাশিফল হৈছে কৰ্কট ৰাশি ইয়াৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশি আজিৰ দিনটো অলপ চেলেঞ্জ আহিব আপোনালোকৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে কিন্তু আপুনি আত্মবিশ্বাস যদি ৰাখে সকলোখিনি ঠিকে যাব প্ৰেম জীৱনৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব অহংকাৰ অহাৰ ফলত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দিশত খৰচ বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান থাকিব ইয়াৰ পিছৰটো ৰাশি হৈছে কন্যা ৰাশি আজিৰ দিনটো আপোনাৰ বাবে লাভজনক কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব পাৰে সহকৰ্মীৰ পৰা সহায় লাভ কৰিব প্ৰেম জীৱনত সুখ অনুভৱ কৰিব আৰ্থিক দিশত উন্নতি আপোনালোকৰ দেখিবলৈ পোৱা যাব স্বাস্থ্য ভালে থাকিব ইয়াৰ পিছৰটো ৰাশি হৈছে তুলা ৰাশি আজিৰ দিনটো তুলা ৰাশিৰ ক্ষেত্ৰত চেলেঞ্জৰ দিন থাকিব কৰ্মক্ষেত্ৰত স্থিৰতা দেখিবলৈ পোৱা যাব প্ৰেম জীৱনত মিঠা মুহূৰ্ত থাকিব যদিও আৰ্থিক দিশত আপোনালোকে সাধাৰণ ফল পাবলৈ সক্ষম হ'ব স্বাস্থ্য ভালে থাকিব আপোনালোকে আজিৰ দিনটোত কিছু সতৰ্কতা হৈ থাকিলে ভাল নিশ্চয় আপোনালোকে ভালকৈয়ে আজিৰ দিনটো পাৰ কৰিব পাৰিব ইয়াৰ পিছৰটো ৰাশি হৈছে বৃশ্চিক ৰাশি আজিৰ দিনটো অলপ ইম'চনেল আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত মনোযোগ ৰাখিব লাগিব প্ৰেম জীৱনত গভীৰতা আপোনালোকৰ থাকিবলৈ হ'লে আৰ্থিক দিশত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব ইয়াৰ পিছৰটো ৰাশি হৈছে ধনু ৰাশি আজিৰ দিনটো যথেষ্ট পজিটিভ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে আজি যিকোনো কৰ্ম আৰম্ভ কৰিলে নিশ্চয় সফলতা আপোনালোকে পাবলৈ সক্ষম হ'ব প্ৰেম জীৱনৰ নতুন আৰম্ভণি আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পাব পাৰে আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে স্বাস্থ্য ভালে থাকিব খাদ্য পানৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব লাগিব ইয়াৰ পিছৰটো ৰাশি হৈছে মকৰ ৰাশি আজিৰ দিনটো কঠিন পৰিশ্ৰমৰ ফলত আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে প্ৰেম জীৱনত অলপ দূৰত্ব দেখিবলৈ পোৱা যাব
আৰ্থিক দিশত স্থিৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানে থকা ভাল। আপোনালোকে যিকোনো বিপদৰ ইংগিত পালে সাৱধান হোৱা অত্যন্ত দৰকাৰ। ইয়াৰ পিছতো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আজিৰ দিনটো ক্ৰিয়েটিভ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন আইডিয়া আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। প্ৰেম জীৱনত সুখ অনুভৱ কৰিব। আৰ্থিক দিশত লাভ পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। স্বাস্থ্য আপোনালোকৰ ভালে থাকিব। ইয়াৰ পিছৰটো অৰ্থাৎ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। আজিৰ দিনটো শান্তিপূৰ্ণভাৱে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো শান্তিপূৰ্ণ হ'ব। প্ৰেম জীৱনত গভীৰ ভাল পোৱা আপোনালোকে দেখিবলৈ পাব। আৰ্থিক দিশত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনালোকৰ ভালে থাকিব। অন্তিমটো আজিৰ দিনটোত 5টা ভাল ৰাশিৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। গতিকে আপোনালোকৰ ক্ষেত্ৰত বেয়া নহয়। 5টা ৰাশিফল আপোনালোকে ভাল আছে। বাকী 7টাৰ বৰ বিশেষ ভাল নাই। প্ৰিয় বন্ধুসকল, যিকেইটা ৰাশিফল আজি ভাল আছে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ কৰিবলগীয়া একো নাই। আৰু যিসকলে কিছু সমস্যা আজি ৰাশিফলত গম পাইছে বা জানিব পাৰিছে তেওঁলোকে সাৱধান হোৱা ভাল। তেওঁলোকে পৰাপক্ষত আটাইকেইটা উল্লেখিত কথা মানি চলিবলৈ চেষ্টা কৰিব। যিকোনো সমস্যাৰ পৰা নিশ্চয় ৰক্ষা পাবলৈ সক্ষম হ'ব। লগতে আৰ্থিক দিশৰ উন্নতিৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা প্ৰশ্ন সুধিব লগা আছে কমেণ্ট কৰিব পাৰে। আৰু আপোনালোকৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত নতুন সা সম্পত্তি লোৱাৰ ক্ষেত্ৰত যিখিনি বাস্তু পৰামৰ্শ দৰকাৰ, আপোনালোকৰ এই কৰ্মসমূহৰ কাৰণে বাস্তু পৰামৰ্শ দৰকাৰ আছে, আপোনালোকে এই ভিডিঅ'টোত তলত কমেণ্ট কৰিব পাৰে বা চেনেলটোৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰি নিশ্চয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ যিকোনো সমস্যাৰ কাৰণে এই চেনেলটো আপোনালোকৰ ক্ষেত্ৰত সদায় সাজু থাকিব। আপোনালোকে যদি বিচাৰে আপোনালোকক যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক কণ্টেক্ট নম্বৰ দিয়া হ'ব। আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ সমাধানসমূহ ল'ব পাৰিব। প্ৰিয় বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে আপোনালোকৰ মনোভাৱ কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত জয় গণেশা লিখি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহি থকা দিনসমূহ আপোনাৰ ক্ষেত্ৰত ভালে আহক, উন্নতি আপোনালোকৰ ক্ষেত্ৰত উপচি পৰক, তাৰে আশা কামনা কৰি আজিলৈ ধন্যবাদ।